আজি এটা বহুত দুঃখ ঘটনা হয়েছে উদারবন থানা अंतर्गत दयापुर क्षेत्र এটা ঘটনা হয়েছে যে এটা সৰু বাচ্চা 2 বছৰৰ বাচ্চা নাম আছে অভিজিত ৰিকিয়াসন তাৰ ফ্যামিলি কোনবা ৰিলেটিভ আছে নাম আছে ছুটন ৰিকিয়াসন এটো তাক বহুত বেয়াকে অ্যাটাক কৰিছে এই দাওলৈ অ্যাটাক কৰিছে তাৰ পিছত তাৰ হত্যা হোৱাৰ পিছত পুলিচে খবৰ পাইছে পুলিচ খবৰ পোৱাৰ লগে লগে পুলিচ টিম আমি পঠাইছো মানুহ ধৰা হৈছে যিজন ব্যক্তি আছে এটো পুলিচ কাস্টডিত আছে এতিয়া আৰু যেটো ভিকটিমৰ ডেড বডি আছে এটো এতিয়া শিলচৰ মেডিকেল কলেজত আছে আৰু আমি এতিয়া লিগ্যাল কাৰ্যবাহী শুৰু কৰি আছো আৰু যি কাৰণ হৈছে মানে কিহৰ কাৰণে হত্যা কৰিলে এটো এতিয়া লাগে ওলোৱা নাই আমি এতিয়া অভিযুক্তক হুসফুস কৰি তাৰ পিছত আপোনাক জনাম কি কাৰণটো কি আছে কিন্তু এনেকুৱা ঘটনা বহুত দুখৰ ঘটনা আমি দেখো মই নিজে গৈছো বহুত বেয়া লাগে এনেকুৱা ঘটনা হ'ব নালাগে কিন্তু কাৰণটো আমি জানিবই লাগিব আমি লিগ্যাল কাৰ্যবাহী স্টাৰ্ট কৰি দিছো আৰু যি হ'ব মই আপোনাক পিছত জনাই দিম আজি এটা বহুত দুঃখ ঘটনা হয়েছে উদারবন থানা अंतर्गत दयापुर क्षेत्र এটা ঘটনা হয়েছে যে এটা সৰু বাচ্চা 2 বছৰৰ বাচ্চা নাম আছে অভিজিত ৰিকিয়াসন তাৰ ফ্যামিলি কোনবা ৰিলেটিভ আছে নাম আছে ছুটন ৰিকিয়াসন এটো তাক বহুত বেয়াকে অ্যাটাক কৰিছে এই দাওলৈ অ্যাটাক কৰিছে তাৰ পিছত তাৰ হত্যা হোৱাৰ পিছত পুলিচে খবৰ পাইছে পুলিচ খবৰ পোৱাৰ লগে লগে পুলিচ টিম আমি পঠাইছো মানুহ ধৰা হৈছে যিজন ব্যক্তি আছে এটো পুলিচ কাস্টডিত আছে এতিয়া আৰু যেটো ভিকটিমৰ ডেড বডি আছে এটো এতিয়া শিলচৰ মেডিকেল কলেজত আছে আৰু আমি এতিয়া লিগ্যাল কাৰ্যবাহী শুৰু কৰি আছো আৰু যি কাৰণ হৈছে মানে কিহৰ কাৰণে হত্যা কৰিলে এটো এতিয়া লাগে ওলোৱা নাই আমি এতিয়া অভিযুক্তক হুসফুস কৰি তাৰ পিছত আপোনাক জনাম কি কাৰণটো কি আছে কিন্তু এনেকুৱা ঘটনা বহুত দুখৰ ঘটনা আমি দেখো মই নিজে গৈছো বহুত বেয়া লাগে এনেকুৱা ঘটনা হ'ব নালাগে কিন্তু কাৰণটো আমি জানিবই লাগিব আমি লিগ্যাল কাৰ্যবাহী স্টাৰ্ট কৰি দিছো আৰু যি হ'ব মই আপোনাক পিছত জনাই দিম আজি এটা বহুত দুঃখ ঘটনা হয়েছে উদারবন থানা अंतर्गत दयापुर क्षेत्र এটা ঘটনা হয়েছে যে এটা সৰু বাচ্চা 2 বছৰৰ বাচ্চা নাম আছে অভিজিত ৰিকিয়াসন তাৰ ফ্যামিলি কোনবা ৰিলেটিভ আছে নাম আছে ছুটন ৰিকিয়াসন এটো তাক বহুত বেয়াকে অ্যাটাক কৰিছে এই দাওলৈ অ্যাটাক কৰিছে তাৰ পিছত তাৰ হত্যা হোৱাৰ পিছত পুলিচে খবৰ পাইছে পুলিচ খবৰ পোৱাৰ লগে লগে পুলিচ টিম আমি পঠাইছো মানুহ ধৰা হৈছে যিজন ব্যক্তি আছে এটো পুলিচ কাস্টডিত আছে এতিয়া আৰু যেটো ভিকটিমৰ ডেড বডি আছে এটো এতিয়া শিলচৰ মেডিকেল কলেজত আছে আৰু আমি এতিয়া লিগ্যাল কাৰ্যবাহী শুৰু কৰি আছো আৰু যি কাৰণ হৈছে মানে কিহৰ কাৰণে হত্যা কৰিলে এটো এতিয়া লাগে ওলোৱা নাই আমি এতিয়া অভিযুক্তক হুসফুস কৰি তাৰ পিছত আপোনাক জনাম কি কাৰণটো কি আছে কিন্তু এনেকুৱা ঘটনা বহুত দুখৰ ঘটনা আমি দেখো মই নিজে গৈছো বহুত বেয়া লাগে এনেকুৱা ঘটনা হ'ব নালাগে কিন্তু কাৰণটো আমি জানিবই লাগিব আমি লিগ্যাল কাৰ্যবাহী স্টাৰ্ট কৰি দিছো আৰু যি হ'ব মই আপোনাক পিছত জনাই দিম